মানুহক সেকশনত যাব মাৰিবৰ কাৰণে ইয়াতে অফিচত পাইপ খুজোৱাৰ কাৰণে পাইপ অফিচত আহি মাৰামাৰি কৰিব গুণ্ডাগাৰ্দিগিলা আৰু এতে ধীৰাজ বৰ্মন 1 নম্বৰ বেইমান আর লগতে এসএমএসৰ মানুহ সুভাষ বৰাই ইছৰণ তাতি বনাসৰ এগ্ৰিমেন্ট কৰি আছে ৰাইজক কোপা নুহুদা নুপুঠা কৰি মে ৰাইজক টাউন বনাস এগ্ৰিমেন্ট কৰি আছে फोटो कर लेते हैं और दो एग्रीमेंट कर दीजिए और दो फ्री है के हैं जाने पर भी বানাসৰ এগ্ৰিমেন্ট কাগজ খুজিব আহিছো কিয়না আমি বাগানৰ লেভাৰ হং আমি এক দুইজন নহং আমি সবে সকলো লেভাৰে হং আজি আমাৰ হাজাৰ হাজাৰ লেভাৰ আছে কিন্তু সবে সকলো কৈ আছে যে বানাসটো কেমান দিব পিছত আমি কৈছো আমিতো একো নাজানো যে মেনেজাৰক সুধিব লাগিব কেমান দিব এতিয়া আমি মেনেজাৰক সুধি পাইছো মই অকমান পিছত আইছো দেই মোৰ একজন লগৰীয়াটো আগত আছে হি কৈছে যে বানাসটো কেমান এগ্ৰিমেন্ট হৈছে স্যাৰ অহা কালি বানাস দিয়া কথা কৈ আছে কিন্তু আমি কেমান বা এগ্ৰিমেন্ট হৈছে কিনিটো গম নাপাও স্যার আমাক এগ্রিমেন্ট কাগজটো দিয়ক নাকি এতিয়া কি করছে হি মানুটক ধমকি মারি কিনি ঘেপলাবা খুজিছিল পিছত কৈছে কি দিমটো যা তোমালোকে বাহিৰত দিমটো মই এগ্রিমেন্ট কাগজটো তো তুহাৰ এসএমএস এর মানুহ ৰাইজৰ মানুহে এগ্রিমেন্ট কৰিছে তোমালোকে কিয় খুজিব আহিছা তো পিছত কৈ আছে কি নহয় আমি এগ্রিমেন্ট কাগজটো দিলে আমি গুছি যাম তাহন্তে কি করছে ম্যানেজারে নাই মুখৰ পৰা নামাতে দিম নকয় নিদিম নকয় একবাৰ মাত্ৰ কৈছে ধমকি মাৰি কিনি দিম যা কোৱাৰ পিছত যদি ইয়াৰ পৰা বাহিৰত নেগেলে কিবা ঢেকলা মাৰি পঠাই দিম বুলি কৈছে পিছত এতিয়া আমি আহি কিনি জমা লাগছো আমি আপোনাৰ লগত একো কাজিয়া নাই আপোনাৰ লগত আমাৰ একো তৰ্ক বিতৰ্ক নাই খালি আমাক এগ্ৰিমেন্ট কাগজটো দিয়ক কিন্তু হিটো মাজতে এগ্ৰিমেন্ট কাগজত এতিয়া লগিন মই দেখা নাই যে কতবা বলে বটত মাৰি থৈছে আমিতো পঢ়া না জানো আমিতো আনপঢ় হং আমি বাগানৰ লিভাৰ হং বাগানত পাত ছিঙি খাওয়া মানুহ হং আমি এনে পঢ়া লিখা একো না জানো যে কি লিখছে কি লিখা নাই কিন্তু তাতে বলে 3 কিস্তি লিখা আছে যে মানুহগিলা কৈ আছে 3 কিস্তি যদি 20% বানাসটো 3 কিস্তি যদি হয় আমি লৰা ছোৱালীৰ কাৰণে কি কিনি দিম লৰা ছোৱালীৰ কেনেকুৱা পূজা দেখাম আমাৰ কিছুমানৰ 4টা কিছুমানৰ 3টা কিছুমানৰ 5টাৰ লগিন লৰা ছোৱালী আছে ইয়াৰ মাজত নাতি পুতিৰ কথা আছে আমাক কাপোৰ কানি কিনি দিবা লাগব হিটোৰ মাজত আমাক যদি 8% বানাস দিয়ে তাকো 8.33 নিদিব সিৰিফ 8% মাত্ৰ দিব 8% বানাসত কি পাম 8% বানাসত সিৰিফ জুনে কিবা পুৰা কাম কৰিছে বছৰটো 3000 টকা পাব ইয়াৰ পিছত কিছুমানে যদি কাম ক্ষতি কৰিছে তাহন 250 টকা নহলে 2000 টকা নহলে 1500 টকা হিখিনেহে পাব এই 1500 টকা 2000 টকাটো লৈ কিনি কোন একজনৰ কোনটো ছোৱালী কাপোৰ দিম কোনটো ছোৱালীৰ কাৰণে কাপোৰ দিম আৰু কি পইচা দি আমি পূজা দেখাম পোৱালি গিলাক এমান ডাঙৰ দুৰ্গা পূজা আহি আছে ইয়াৰ মাজত আমি দূৰৰ দুৰ্গা পূজা নাযাং আমি ঘৰৰ ওচৰতে দুৰ্গা পূজা আছে আমাৰতো অলপমান মান সন্মান আছে চলি পুলিৰ কাৰণে চলি পুলক আমি বানাস আহি পাইছে 20% বানাস পাম তেনেহলে আমি চলি পুলক অলপ ভাল কাপোৰ পিন্ধাই দিম ভাল কাপোৰ কিনি দিম বুলি এনেকুৱা ভাবো কিন্তু আমাৰ বাগানত এই
SMS মানুহে SMSৰ মানুহে তাহন মনে মনে কাৰবা পাকঘৰত খানা খায় কাৰবা পাকঘৰত লাল মাল খাই কিনি এগ্ৰিমেন্ট কৰছে 8% হিটো আমি কোনোদিন মানি নলম আমি 8% বাৰাস নলমে ছুটি পইচাও দিম বুলি কৈ মেঠান 21 তাৰিখত ছুটি পইচা নিদিলা মাক 2টা বজাত ছুটি দিছে ছুটি পইচা দিম বুলি SMS আমাৰ কাৰণে একো কাম কৰা নাই কোনো পদত আমাৰ কাম কৰা নাই SMS খালি তাহনৰ পকেটৰ কাৰণে কাম কৰি আছে আমাৰ কাৰণে কাম কৰা নাই আমি যদি কিবা এটা খুজবা যাং SMSৰ মানুহ আমাৰ লগত মাত নামাতে আমাক উল্টা কয় তুহাৰ লোকৰ আছে আমি কিয় দিম এনেকৈ মানে 24 তাৰিখে মই 101 সেকশনৰ আছিলো হেটো বানাসৰ বিষয়ে আৰু এই যে কৰম পূজাৰ বিষয়ে মানে কালেকশনৰ কথা কবা গিছে সেকশনতে কিন্তু মই কৈছিলো যে আপনি ইয়াত ভুল করছে মোর সেকশনত কিয় মানুহটো ইমান টন্ডো জমা কৰে কিয় কথাটো বুঝে আছে মই কৈছিলো যে টন্ডো তাতে ফিল্ডত আরামসে জেনারেল পাতবা পারি লয় ইয়াত থাকিলে আমার কামটো এনে বঞ্চিত হৈ যাব কামত এবসেন্ট হৈ যাব এতিয়া ম্যানেজারে কব কি মোক তই আসা তোর আন্ডারত তই 47 জন লেবারক তই কিয় পার্টিশন বা নিদিলি তই জমা কৰি কিয় মিটিং পাতিছা মোর উপৰত নোটিশ দিব মোর আগত নোটিশ দিয়া হৈছে তার আগত মে মাহত মোক এটা হাত দৰমাও করছে 1 তারিখত মোর ইগিলাও আছে মোক বারে বারে নোটিশ দিছে মই কইছি ইটো কোৱাৰ কাৰণে ওমৰ বৰাই কি করছে তই বাগানে তোর একো পাওয়ার নাই তই বাহিৰত মানুহ তই যা তোর কোনো পাওয়ারে নাই ইয়াত কথা কব খুঁজে তার পাছত কি কৈছে মোক মারবা খুঁজি আছে মইতো বাগানের সদর মইতো সাফ হয় মইতো ওই ওমর বরাক SMS মোক মারবা গেছে সেক্রেটারি এইকেইটা এসরন গেছে এইটা মাইকি কেইটা গেছে গিলা ওমর বরাক মাইকি আর এই ধরি নেগেলে তো মোক মারে 2 বার খুঁজি গেছে মারবা দাউরি গেছে দাম মানে ইহতে নিজের মতে চলাবা খুঁজি আছে কিন্তু আমি তো এনেকা নচলো না আমি তো ম্যানেজারের আন্ডারত থাকো ম্যানেজারে যদি সাসপেন্স করে হেতো মোর কোনো দায়িত্ব নলব তই বয়া কাম করে তো সাসপেন্স করব এই যে চা এনেকা উল্টা করতে কি করব মই তো কোৱাৰ কাৰণে মোক দায় হল এইখিনি এইখিনি আর সাসপেন্স করে নিউজত কথা পারলে সাসপেন্স করব ইটো মানে কোনো ম্যানেজারে বলে তাক মানে পঠাই দিছে তে মারি মোক মারি ফেলালে ম্যানেজারে দায়িত্ব পড়ল কেস ফাইল করলে তো তখন মরিল হয় SMS মোক মারবা কাৰণে দিছে থাকে বলে এইটো একো নাই নিজে নিজে গিছে